পাভ সংৰক্ষিত বনাঞ্চলৰ ভিতৰ ভাগত উপস্থিত আছোঁ আৰু পাভ সংৰক্ষিত বনাঞ্চলৰ বেদখলমুক্ত কৰাৰ পিছত কিছু পৰিৱৰ্তন ইয়ালৈ অনা হৈছে। ইয়াত বনানীকৰণ কৰা হৈছে, চাৰিওফালে পাভ সংৰক্ষিত বনাঞ্চল ইয়াত ফেন্সিং মাৰি সংৰক্ষণ কৰা হৈছে আৰু ইয়াত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা বা পূৰ্বত যেনেদৰে ঘটনা প্ৰবাহ হৈছিল যে পাভ সংৰক্ষিত বনাঞ্চলত প্ৰৱেশ কৰি অবৈধভাৱে তেওঁলোকে বাসগৃহ বহু লোকে ইয়াতে বাসগৃহ নিৰ্মাণ কৰি আছিলে, সেইসমূহ ভাঙি দিয়াৰ পিছত পাভ সংৰক্ষিত বনাঞ্চল পুনৰ আগৰ ৰূপ দিয়াৰ চেষ্টা কৰা হৈছে। কাৰণ পাভ সংৰক্ষিত বনাঞ্চল বুলি ক'লেই সকলোৱে জানে যে পাভ সংৰক্ষিত বনাঞ্চল বনৰীয়া মহৰ বাবে এসময়ত বিখ্যাত আছিলে। ইয়াত বন্য জীৱ জন্তু আছিলে, কিন্তু কালক্ৰমত সেই জীৱ জন্তুসমূহ নাইকিয়া হ'ল, ইয়াত মানুহৰ আগ্ৰাসন হ'ল আৰু অবৈধভাৱে এই গোটেই বনাঞ্চলখন দখল কৰি তেওঁলোকে ইয়াতে বাসগৃহ স্থাপন কৰি তেওঁলোকৰ খেতি ইয়াতে কৰিবলৈ আৰম্ভ কৰিছিল আৰু আজি কিন্তু সেই পৰিৱৰ্তন আমি দেখিবলৈ পাইছোঁ। কাৰণ 2023 চনৰ এপ্ৰিল মাহতেই এইখন উচ্ছেদ চলোৱা হ'ল আৰু উচ্ছেদ চলাই এতিয়া সম্পূৰ্ণৰূপে বন বিভাগৰ লোক ইয়াত নিয়োজিত হৈ থাকে, অসম আৰক্ষীৰ লোক ইয়াত নিয়োজিত হৈ থাকে, তেওঁলোকে ইয়াতে চোৱা চিতা কৰে। বন বিভাগৰ লোক আছে, মই অকণমান কথা পতাৰ চেষ্টা কৰিম যে কেনেধৰণে কাম বন চলি আছে, অকণমান কথা পতাৰ যত্ন কৰিম। পাভ সংৰক্ষিত বনাঞ্চলত এতিয়া বন বিভাগৰ ফালৰ পৰা কেনেধৰণৰ কাৰ্যসূচী চলা হৈছে, কি কৰা হৈছে? চব চোৱা চিতা এতিয়া ধুনীয়াকৈ কৰা হৈছে। চাৰু বাউণ্ডেৰী, তাৰপৰা ফেন্সিং আছে এটা 200 হেক্টৰ, এইটো আমি য'ত থিয় হৈ আছোঁ এতিয়া 200 হেক্টৰ প্লাছ 50 হেক্টৰ আৰু সিফালে 100 হেক্টৰ আছে আৰু ছ'চিয়েল ফৰেষ্ট্ৰি আছে কিমান 75-80 হেক্টৰমান, গতিকে ছ'চিয়েল ফৰেষ্ট্ৰি কৰি থোৱা আছে। গতিকে আমাৰ ইয়াতে বিভিন্ন জাতৰ পুলি লগোৱা আছে, কিন্তু এই 50 হেক্টৰটো বৰ্তমান যোৱাবাৰ পানী হৈ গ'ল, লগোৱা নহ'ল। আমি য'ত থিয় হৈ আছোঁ এতিয়া, কিন্তু বাকীখিনি আমাৰ প্ৰায় 70% 80% পুলি আছে, বাকী 200 হেক্টৰটো প্ৰায়খিনি। 4000 হেক্টৰতকৈ অধিক ভূমি আছে, গতিকে এই ভূমিত কিমান হেক্টৰমানত এতিয়া গছপুলি ৰোৱা হৈছে? আমাৰ এতিয়া 300-350 হেক্টৰ আমাৰ নৰ্মেল ফৰেষ্ট্ৰীয়ে কৰিছে আৰু ছ'চিয়েল ফৰেষ্ট্ৰীয়ে বাকী 80 হেক্টৰমান কৰি আছে। কিমানমান লোক আছে বন বিভাগৰ, কিমানমান লোক আছে, কেইটা কেম্প আছে ইয়াত? আমাৰ ইয়াতে এতিয়া 3টা আমাৰ ফালৰ পৰা প্ৰশাসনৰ ফালৰ পৰা 3টা কেম্প আছে আৰু আমাৰ ফৰেষ্টৰ ফালৰ পৰা এটা কেম্প আছে 200 হেক্টৰত আৰু 100 হেক্টৰত আমাৰ এটা কেম্প আছে। মানে 2টা কেম্প ফৰেষ্টৰ ফালৰ পৰা আছে আৰু আৰক্ষীৰ ফালৰ পৰা 3টা কেম্প আছে। হয়, মই সুধিব বিচাৰিছোঁ, এতিয়াও যি ফেন্সিং দিয়া হৈছে ইয়াত আকৌ কোনোবা সোমাব বা গছ চছ কাটি মেলি তেনেকুৱা কিবা কাম চলে? একো কৰিব নোৱাৰে। এতিয়া আমাৰ চবফালে ডিউটি কৰি থকা থাকে আৰু প্ৰশাসনৰ ফালৰ পৰাও ডিউটি থাকে, আমাৰো থাকে, দুইটা কেতিয়াবা জইন কৰি ডিউটি কৰা হয়। কেতিয়াবা অকলে যাওঁ, কেতিয়াবা তেখেতলোকে যায়, এনেকৈ ধৰণে ৰাতিপুৱাৰ পৰা গধূলিলৈকে কেতিয়াবা চলি থাকে, কেতিয়াবা ৰাতিও আমি ডিউটি কৰা হয়, পেট্ৰলিং হয়। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া হৈছে ফৰেষ্টৰ ফালৰ পৰা, কাৰণ বন বিভাগৰ ইয়াত যিখিনি কাম হাতত লৈছে সেয়া ইতিমধ্যে জনাইছে আৰু কথা পাতিবলৈ চেষ্টা কৰিম। দেখিছোঁ যে আপোনালোকো ইয়াতে লাগি আছে, কি কাম চলি আছে এতিয়া আপোনালোকো ইয়াত দেখিছোঁ। আৰু 5 বছৰৰ পিছত ইয়াত সংৰক্ষিত বনাঞ্চলখন আকৌ উজ্জীৱিত হৈ উঠিব নেকি? হয়, উজ্জীৱিত হৈ উঠিব যদি চৰকাৰে আগবঢ়ায়। এতিয়াতো যিমান পাৰোঁ আমি চেষ্টা কৰি আছোঁ, নাৰ্চাৰী কাম কৰি আছোঁ, আকৌ বন নিয়নি কৰিছোঁ, উইডিং কৰে, উইডিং কৰি গছপুলিবিলাক আমি সজীৱ কৰি ৰাখিছোঁ। তাৰোপৰি সেয়া ছাগলী গৰু সোমাব নোৱাৰাকৈ এখেতসকল আছেই, নিৰাপত্তা সম্পূৰ্ণ আছে। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াত অসম আৰক্ষীৰ ফালৰ পৰাও ইয়াতো নিয়োজিত কৰা হৈছে সকলোকে আৰু তেওঁলোকে এই গোটেই বনাঞ্চলখনৰ বিভিন্ন দিশ তেওঁলোকে ভাগ কৰি দিয়া হৈছে। গতিকে তেওঁলোকে ইয়াতে সেই বনাঞ্চলখন যাতে সংৰক্ষিত কৰি ৰাখিব পাৰি তাৰ বাবে তেওঁলোকে দিনে নিশাই একাকাৰ কৰি তেওঁলোকে কাম কৰে। অকণমান কথা পাতিব বিচাৰিছোঁ, কিমানটা টীম আছে আপোনালোকৰ? আমাৰ ইয়াত আপোনাৰ 3টা টীম আছে, 3টা আছে কেম্প আছে, আমাক নিয়োজিত কৰিছে প্ৰশাসনৰ ফালৰ পৰা। আমি যিমান আপ্ৰাণ চেষ্টা কৰি আমি এই বনাঞ্চলখন আমি সজীৱ কৰিবলৈ আমি চেষ্টা এটা কৰিছোঁ, যাতে ভৱিষ্যতে এই বনাঞ্চলত আমাৰ জীৱ জন্তু আহি যাতে এখন সুন্দৰ বনাঞ্চল হ'ব বুলি আমি হেৰি কৰিছোঁ আৰু জ্ঞাপন কৰিছোঁ। মই কথা পতাৰ চেষ্টা কৰিম, স্থানীয় লোক আছে আমাৰ সৈতে, অকণমান কথা পাতিব বিচাৰিছোঁ। পাভ সংৰক্ষিত বনাঞ্চল আকৌ পূৰ্বৰ এটা পৰিৱেশলৈ ঘূৰি আহিবলৈ লৈছে, গতিকে স্থানীয় আপোনালোক দাঁতিকাষৰীয়া অঞ্চলৰ লোক, গতিকে কি ক'ব চৰকাৰক এই ক্ষেত্ৰত? চৰকাৰক আমি এই হিচাপতে আপোনালোকৰ জৰিয়তে আমি ধন্যবাদ জনাব বিচাৰিছোঁ, যিহেতু আমাৰ ইয়াত বহু দিনৰ পৰা আমি সৰুৰ পৰা শুনি আহিছিলোঁ যে ইয়াত এটা বনাঞ্চল আছিলে, কিন্তু আমি উঠি অহালৈকে আমি দেখা নাছিলোঁ যে ইয়াত কোনো জংঘল বা বনৰীয়া যিটো মহৰ কাৰণে ইয়াত বিখ্যাত, সেইটো আমি ইয়াত কোনো চাঞ্জীৱ দেখা নাছিলোঁ। কিন্তু আজি 3 বছৰ আগৰ পৰা আজি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে যিটো পদক্ষেপ লৈছে এই বনাঞ্চলখন আকৌ এটা উজ্জীৱিত কৰি তুলিবৰ কাৰণে, এই কামক আমি যথেষ্ট
ধন্যবাদ জনাইছোঁ আৰু স্বাগতম জনাইছোঁ। আৰু ইয়াৰ কাৰণে আমাৰ ইয়াত যথেষ্ট সম্ভাৱনাৰ আছে। আৰু যিহেতু এই বনাঞ্চলখন হৈ উঠিলে ইয়াত আমি যথেষ্ট আমাৰ ইয়াত পৰ্যটনৰ এটা সম্ভাৱনা আছে। ইয়াৰ দাঁতিকুৰীয়া অঞ্চলৰ মানুহবিলাক যথেষ্ট স্বাৱলম্বিতাৰ পথ আমি বিচাৰি পাব পাৰোঁ। গতিকে আমাৰ এটা পৰিৱেশৰ মাজতে আমি জীয়াই থাকিব পাৰিম। আমি সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাক আমি ধন্যবাদ জনাব বিচাৰোঁ যে এনেকুৱা এটা ষ্ট্ৰিক্টলি এটা পদক্ষেপ লোৱাৰ কাৰণে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াতে অসম আৰক্ষীৰ আৰু লোক আছে, মই অকণমান কথা পাতিব বিচাৰিছোঁ। আপোনালোকৰ ডিউটিবিলাক কেনেকুৱা ধৰণৰ হয়? কষ্টও চাগে যথেষ্ট হয়? কষ্ট হয়, আমাৰ যথেষ্ট হয়। এই ঠাণ্ডাটো বেছি হয় ৰাতি হ'লে, ৰাতি ডিউটিটো আহিবলগীয়া হয়। ৰাতি মানে গছপুলি কোনোবা কাটিছে নেকি কিবা কৰিছে চাবৰ কাৰণে, ফেঞ্চিং কোনোবা হেৰি কৰিছে চাবৰ কাৰণে ৰাতি ডিউটি মানে আহিবলগীয়া ঠাণ্ডাত কপি এনেকৈ। আমাৰ ইয়াত 50 জন আছে আৰু আমাৰ মেজৰকে ধৰি 51 জন ল'ৰা আছে। হয়, 3টা কেম্প আছে আমাৰ। হয়, 3টা কেম্প আছে, সম্পূৰ্ণ 3টা কেম্প পূৰা ডিউটি দিবলগীয়া হয়। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইসকল লোকেই বৰ্তমান সময়ত পাভ সংৰক্ষিত বনাঞ্চল চোৱা চিতাৰ দায়িত্বত আছে। বন বিভাগৰ লগতে অসম আৰক্ষীৰ 51জনীয়া এটা দল ইয়াতে নিয়োজিত কৰা হৈছে। তেওঁলোকেই গোটেই বনাঞ্চলখনৰ চাৰিওফালে তেওঁলোকে কোনোবাই ইয়াত প্ৰৱেশ কৰিছে নেকি বা ইয়াত বন ধ্বংসযজ্ঞ পুনৰ কৰা হৈছে নেকি সেয়া তেওঁলোকে চোৱা চিতা কৰে। মূল কথাটো হ'ল যে এটাই ভাল খবৰ যে পাভ সংৰক্ষিত বনাঞ্চল এনেদৰেই যদি থাকে, এনেদৰেই যদি বন বিভাগে গছপুলি ৰোপণকে ধৰি আদি বিভিন্ন ধৰণৰ কাৰ্যসূচী লয়, তেতিয়াহ'লে খুব কম দিনৰ ভিতৰত বা 10-15 বছৰৰ ভিতৰত পাভ সংৰক্ষিত বনাঞ্চললৈ হয়তো বনৰীয়া জীৱ জন্তু ইয়ালৈ আহিব। বনৰীয়া মহৰ বাবে বিখ্যাত সেই পাভ সংৰক্ষিত বনাঞ্চল পুনৰ উজ্জীৱিত হৈ উঠিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।